এয়া আমাৰ নতুন চাহ পুলি, নতুনকৈ কৰা এইখিনি পুলি একেবাৰে এবাৰ চিঙা হৈছিলে, এতিয়া নতুনকৈ পুলি লাগিছে। ইমানটোমান ওখ হৈছে, এতিয়া এক হাততকৈ বেছি ওখ আছে। নিশ্চয় ছিঙিব পৰা হৈ আছে এইখিনি পুলি। এইখিনি খালি জংঘলবোৰ অলপ বেছিকৈ হৈ আছে এইখিনি জেগা, গতিকে আজি পাতটো তোলাই পেলাই আৰু জংঘলখিনিও স্প্ৰে' কৰি দিব কৈছোঁ, বন দৰৱ মাৰিব কৈছোঁ। একেবাৰে নতুন, বেছিদিন হোৱা নাই এইখিনি পুলি মোৰ, 1-1.5 বছৰমান হৈছে। কৰি আছোঁ লাহে লাহে চেষ্টা। কি পাৰোঁ, কিন্তু এইখিনি বন জংঘল বহুত বেছিয়ে দীঘল হ'ল। অলৰেডি অলপ ভালকৈ স্প্ৰে' কৰি দিবৰ কাৰণে কৈছোঁ। স্প্ৰে'টো অৱশ্যে নিজেও কৰিব পাৰোঁ, কাৰণ কৰাহে নাই। তেখেতক কৈছোঁ, এজন বিশেষ ব্যক্তি মাতিছোঁ সেইখিনি কৰিবলৈ, সেইখিনি কৰি দিব তেওঁলোকে। কাৰণ যিহেতু কৰি থকা, সিহঁতৰ অলপ এক্সপাৰ্টিজটো অলপ বেছিয়ে বুলি ভাবিছোঁ, কাৰণ কৰি যিহেতু থাকে সদায়। এইখিনি হৈছে, পাত এনেকৈ লাগিছে, নতুন কুঁহিপাত ওলাই আহিছে। এখন মোৰ পুৰণা বাৰী, বহুত বেছি জংঘল হৈ আছে এইখিনি। এইখিনি আজি জংঘলখিনি চাফা কৰিব লাগিব। সেইফালে পুলিখিনি এবাৰ লগাইছিলোঁ, কিন্তু পুলিখিনি ভালকৈ হৈ নহ'ল। আকৌ নতুনকৈ পুলি লগাব লাগিব সেইখিনি জেগাত। ঠিক আছে, এয়া মোৰ গছৰ পুলিৰ খেতি, নয়নৰ খেতি, চাহৰ খেতি, কাল্টিভেশ্যন চলি আছে। আজি 1.5 বছৰমান হৈছে আৰু এইখিনি পুলি। আৰু সেইফালে এখন নতুন বাৰী আছে, সেই আগলৈ চেষ্টা কৰোঁ মই পটাপট দেখুৱাবলৈ। সেই গজেন আহিছে, গজেনে পুলিখিনি আজি অলপমান প্লাকিঙো কৰিব, ছিঙিব। আপোনাৰ পাত ছিঙিব আজি, হয়নে গজেন? আজি পাতটো ছিঙি দিবা। এয়া কেনেকুৱা পাইছে নতুন বাৰী কেনেকুৱা দেখিছা? ঠিকে আছে, বনখিনি অলপ মৰিছে হয়নে? এইখিনি একেবাৰে নতুন পুলি, এবছৰ হৈছে। এবছৰ হৈছে এইখিনি, কিন্তু এই মাজতে ঘাঁহ মৰা দৰৱ অলপ দিছিলোঁ, ৰাউণ্ড আপ দিছিলোঁ এইখিনিতে, কিন্তু সেইখিনি মৰি আহিছে যদিও ভালকৈ কৰিবলৈ যত্ন কৰিছোঁ আৰু চেষ্টা কৰিছোঁ। বৰষুণৰ বিৰাট বৰষুণৰ বতৰ এই শিৱসাগৰ ডিষ্ট্ৰিক্ট আমাৰ। কামত লাগিম এতিয়া। তাৰ আগতে পুলিখিনি এবাৰ দেখুৱাইছোঁ। নতুন পুলি ইমানখিনি বাঢ়িছে, কি হয় দেখা যাওক। আজি চেষ্টা কৰিম, ঠিক আছে। আগলৈ আৰু ভিডিঅ' দিম, আৰু ভাল ভাল ভিডিঅ' দিম, চেষ্টা কৰি আছোঁ। কি হয় আপুনিও চাই থাকিব, আমিও কৰি আছোঁ।